ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এপ্ৰিল মাহটো মেঘ ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ পাৰ হ'ব, বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে, কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব, কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব, সকলোখিনি তথ্য জানিব পাৰিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমগতিৰ আধাৰিত ৰাশিফল। বিশেষকৈ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব প্ৰেম, বৈবাহিক জীৱনত, চাকৰি, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, বৈবাহিক জীৱন, স্বাস্থ্যৰ, শিক্ষাৰ, আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অনুকূল মাহ হ'ব। এই মাহটোত বিশেষকৈ আধৰুৱা কামখিনি পূৰণ হ'ব বুলি কৈছে, বিশেষকৈ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বুলি কৈছে। এই এপ্ৰিল মাহত বিশেষকৈ আপোনালোকক কৈছে যে প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ পঞ্চম স্থানৰ শাসক গ্ৰহ সূৰ্যৰ অৱস্থান 14 এপ্ৰিললৈকে আপোনালোকৰ অনুকূল নহয় বুলি কৈছে। গতিকে প্ৰেম বা বৈবাহিক জীৱনত এই সময়ছোৱাত আপোনালোকৰ যি প্ৰেমৰ সম্পৰ্কত কিছু অলপ অসুবিধা আহিব পাৰে। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকাসকলে কোনো ডাঙৰ নেতিবাচক পৰিণতিৰ সন্মুখীন নহ'ব যদিও আনৰ সামান্য গাফিলতিয়ে বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিন্তু অলপ বদনাম কঢ়িয়াই আনিব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে অলপ সতৰ্ক হৈ থকাটো প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এপ্ৰিল মাহৰ 14 তাৰিখলৈকে আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব। 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুমান কৰিব পাৰি যে বিশেষকৈ পাৰস্পৰিক সন্মান আপোনালোকে বজাই ৰখাটো প্ৰেম বা বৈবাহিক জীৱনত গুৰুত্বপূৰ্ণ, নহ'লে আপোনালোকৰ অপমানৰ ভয় হ'ব পাৰে। অৱশ্যে শুক্ৰৰ গ্ৰহটো অনুকূল হৈ আছে, গতিকে আপোনালোকৰ সামান্য প্ৰেমত থকাসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব, কিন্তু যিসকলে অসাৱধান বা অসংযত তেওঁলোকে কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে এই সকলোখিনি ক্ষেত্ৰতেই মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰতে বিশেষকৈ সাৱধান হ'ব লাগিব। এই মাহটো সাধাৰণতে বিশেষকৈ এংগেজমেণ্ট বা বিবাহৰ সৈতে জড়িত বিষয়সমূহ আগবাঢ়ি যোৱাৰ বাবে সহায়ক হ'ব পাৰে বুলি কৈছে। বৈবাহিক জীৱনৰ সন্দৰ্ভত বিশেষকৈ এই মাহত গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰে। অৱশ্যে তৰ্কৰ বিতৰ্কৰ এৰাই চলাটো বিশেষকৈ প্ৰেম আৰু বৈবাহিক জীৱনত আপোনালোকৰ বাবে ভাল হ'ব, আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব বুলি কৈছে। গতিকে তৰ্কৰ পেচাল নকৰিব, আনে সুবিধা পাব পাৰে, আপোনালোকৰ সম্পৰ্কটো বেয়া হ'ব পাৰে। বিশেষকৈ সপ্তম স্থানৰ শাসক কৈছে যে শুক্ৰ সাধাৰণতে অনুকূল অৱস্থা থাকিব। সপ্তম স্থানত বৃহস্পতিৰ দিশটো অনুকূল বুলি গণ্য কৰা হৈছে যদিও 2 এপ্ৰিলৰ পিছত সপ্তম স্থানত মংগল গ্ৰহৰ অষ্টম দিশটো আপোনালোকৰ মাজে মাজে মতানৈক্য আৰু তৰ্কৰ বা কাজিয়াৰ সৃষ্টি কৰিব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব 2 এপ্ৰিলৰ পিছতে। যদি আপুনি এই সংঘাতৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে তেন্তে সাধাৰণতে আপুনি আন কোনো সমস্যা নোহোৱাকৈ আপোনালোকৰ বৈবাহিক জীৱনটো বিশেষকৈ এপ্ৰিল মাহটো সুন্দৰভাৱে আপোনালোকে আগবাঢ়িব পাৰিব বা উপভোগ কৰিব পাৰিব বুলি কৈছে। 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো বিশেষকৈ সূৰ্যক্ৰমে আপোনালোকৰ 12 নম্বৰ আৰু 1ম স্থানত ট্ৰেনজিট কৰিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ মনৰ যি অৱস্থা বিশেষকৈ অলপ সুৰ ধৰণে থাকিব, কামখিনি কৰোঁতে কনফিউজন থাকিব বুলি কৈছে। এই মাহত কিন্তু নিজৰ আৰ্থিক অৱস্থাক লৈ আপোনালোকৰ অলপ টেনশ্যনত থাকিব। কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব। 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ কৰ্মৰ শাসক গ্ৰহ শনি দ্বাদশ স্থানত আছে আৰু অস্তিত্ব হৈছে, আৰু কৈছে যে 22 এপ্ৰিললৈকে শনি গ্ৰহ নিৰ্ধাৰণ কৰা হ'ব। সেই কৰ্মৰ ক্ষেত্ৰত অলপ অসুবিধা আহিব পাৰে, মাজে মাজে কিছু সংঘাত, কাৰোবাৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। কামৰ সময়সূচীত বহুত বেছি ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। কামবোৰত হ'বলগীয়া বিশেষকৈ বেছি সময় লাগিব পাৰে, কামবোৰ হ'বলগীয়া বা অৰ্থাৎ কামবোৰ আপোনালোকক কমপ্লিট কৰিবলৈ অলপ সময় বেছি লাগিব পাৰে এই এপ্ৰিল মাহত। গতিকে আপোনালোকৰ সাফল্যত অলপ অসন্তুষ্ট হ'ব পাৰে। ব্যৱসায়িক বিষয়ৰ সন্দৰ্ভত বিশেষকৈ এপ্ৰিল মাহৰ 11 তাৰিখৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব। আন গ্ৰহসমূহ আপোনালোকৰ ব্যৱসায়ত বিশেষ সহায়ক হোৱাৰ নাই যদিও বুধ গ্ৰহে মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিলৰ 11 তাৰিখলৈকে সহায়ক আগবঢ়াব। গতিকে এই অনুকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ 11 এপ্ৰিলৰ আগতে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপোনালোকে লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব, বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। চাকৰি সম্পৰ্কীয় বিষয়ৰ বাবে 11 এপ্ৰিলৰ আগৰ সময়খিনি ভাল বুলি বিবেচনা কৰিব। আৰম্ভণিৰ পৰা 11 এপ্ৰিলৰ আগৰ সময়খিনি, এই সময়ছোৱাত আপুনি সহজতে লক্ষ্যত উপনীত হ'ব পাৰিব, আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব, কিন্তু পিছৰ সময় কঠিন হ'ব। বিশেষকৈ যিমান পাৰে এই মাহৰ এপ্ৰিলৰ 11 তাৰিখলৈকে আগলৈকে বিশেষকৈ আপোনালোকৰ যি শক্তি আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি কৰ্মৰ ক্ষেত্ৰত, নিজৰ ব্যৱসায়িক ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হোৱাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব। যদিহে আপুনি পিছত সেইবোৰ লাভ নকৰে বা সেইবোৰ লাভ কৰাটো অলপ কঠিন হ'ব, অৰ্থাৎ 11 এপ্ৰিলৰ পিছত অলপ কঠিন হ'ব কামখিনি। গতিকে ধ্যান ৰাখিব। অৰ্থাৎ এই মাহত কাম আৰু ব্যৱসায় আদিৰ বাবে মিশ্ৰিত ফলাফল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত কিন্তু আপোনালোকক কৈছে যে
যি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ স্বাস্থ্যৰ ভাগ্য অনুকূল যথেষ্ট অনুকূল বুলি কৈছে। সূৰ্যই ব্যতিক্ৰমী সজীৱতা আৰু শক্তি প্ৰদান কৰিব। আপোনালোকৰ শাৰীৰিক স্বাস্থ্য ভাল হোৱাটো নিশ্চিত কৰিব। বেছিভাগ সময়তে স্বাস্থ্য ভাল হৈ থকাৰ পিছতো সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে এপ্ৰিল মাহটোত। অৰ্থাৎ সৰু সৰু অভিযোগবোৰো তৎকালীনভাৱে চিকিৎসা কৰিব লাগে। যদি আপোনালোকৰ হেল্থৰ অলপ হ'লেও সমস্যা চলে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'ব, কিয়নো সকলো অনুকূল পৰিস্থিতিৰ মাজতো আৰোগ্যৰ প্ৰক্ৰিয়াটো লেহেমীয়া বা বিৰক্তিকৰ হ'ব পাৰে। অৰ্থাৎ যিকোনো অভিযোগ তৎক্ষণাত সকাহ দিব পাৰে। কেৱল সতৰ্কতামূলক ব্যৱস্থা আৰু চিন্তাৰ প্ৰয়োজন নাই, কিয়নো এই মাহত আপোনালোকৰ স্বাস্থ্য যথেষ্ট সন্তোষজনক হৈ থাকিব। বিত্তীয় ৰাশিফল অনুসৰি বিশেষকৈ এই এপ্ৰিল মাহটো মেঘ ৰাশি লোকসকলৰ বাবে কেনেধৰণৰ প্ৰতিফলন দেখিব। যিমান দূৰলৈকে আপোনালোকৰ আৰ্থিক সম্ভাৱনাৰ কথা, গ্ৰহৰ অৱস্থাৰ সৌভাগ্য বৰ বেছি শুভ নহয়। জ্ঞান আৰু আধ্যাত্মিক উচ্চতাৰ প্ৰতিভাৱান লোকৰ সংগত থকাৰ পিছতো আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰাৰ সম্ভাৱনা কম আছে। আচলতে আপোনালোকৰ বেছিভাগেই অতি কঠোৰ পৰিশ্ৰম কৰি আকাংক্ষিত ফলৰ বাবে আপোনালোকে বৰ্তমান সময়ত কৈছে যে সুবিধা লাভৰ বাবে সংগ্ৰাম কৰি থাকিব লাগিব। ভাল এটা লাভ কৰিবৰ বাবে কষ্ট বহুত কৰিব, তাৰ বাবে আপোনালোকে সংগ্ৰামো কৰিব লাগিব। অৱশ্যে আপোনালোকৰ সকলো যি প্ৰচেষ্টাৰ পিছতো সফলতাৰ সম্ভাৱনা অতি কম হ'ব পাৰে, কিন্তু ধৈৰ্য মনোবল বজাই ৰাখিব। এইটো এটা হতাশাজনক পৰিস্থিতি বুলি কৈছে। হয়তো অধিক এইটোৱেই যে আপুনি জড়িত হ'ব পাৰে যিকোনো বিবাদ বা মামলা আপোনালোকৰ বিৰুদ্ধেও যাব পাৰে। গতিকে ধ্যান ৰাখিব। আপুনি কেৱল সিদ্ধান্তবোৰ আৰ্থিক দৃষ্টিকোণৰ পৰা বিত্তীয় ৰাশিফল অনুসৰি এইখিনি ক্ষেত্ৰত সিদ্ধান্তবোৰ অতি শুভ হ'ব আৰু পিছৰ সময়লৈকে পিছুৱাই দিবলৈ চেষ্টা কৰিব পাৰে। বিনিয়োগ বা নতুন উদ্যোগৰ বাবে পৰিৱেশটো অনুকূল নহয় বুলি কৈছে। তৎক্ষণাত বিনিয়োগ নকৰিব, নতুন কাম এটা ষ্টাৰ্ট তৎক্ষণাত নকৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। বিশেষকৈ কেৰিয়াৰ আৰু পেছাৰ ভৱিষ্যতবাণী কৰা হৈছে যে বিশেষকৈ আগন্তুক মাহত আপোনালোকৰ অৰ্থাৎ এই এপ্ৰিল মাহত কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে অনুকূল একো নাই। আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু ইয়াৰ দ্বাৰা আকাংক্ষিত ফল কিছু কম পোৱাৰ সম্ভাৱনা আছে। কিন্তু হতাশ নহ'ব, লাহে লাহে পৰিস্থিতি উন্নত হ'ব। ভ্ৰমণৰ ইংগিতো দিয়া গৈছে, কিন্তু ইয়াৰ ফলত আপোনালোকে আশা কৰাৰ ধৰণে লাভ নহ'ব। অৱশ্যে উত্তৰ দিশলৈ যাত্ৰা কৰিলে এই মাহত কিছু লাভ পাব পাৰে। লগতে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱাৰ বিবাদৰ পৰাও এই মাহত সাৱধান হোৱাটো উচিত। তেওঁলোকৰ লগত বা ছিনিয়ৰসকলৰ লগত কৰ্মক্ষেত্ৰত তৰ্ক পেচাল নকৰিব। অপ্ৰীতিকৰ পৰিস্থিতি আগতীয়াকৈ অনুমান কৰিবলৈ আৰু মোকাবিলা কৰিবলৈ চেষ্টা কৰক। দেখিছে যে ছিটুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে বা কাজিয়া প্ৰদেশ বা ভুল বুজাবুজি বা কিবা এটা হ'ব পাৰে, তেনেকুৱা ধৰণৰ আগজাননী মনত আহিলে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে নিজে আগতীয়াকৈ অনুমান কৰি সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই কথাটো গুৰুত্ব সহকাৰে লোৱাটো উচিত। আনকি আপোনালোকৰ যোগাযোগকাৰীসকলেও এই মাহত আপোনালোকৰ বিশেষ একো কৰিব নোৱাৰিব। গতিকে নিজৰ যি দক্ষতা আৰু প্ৰচেষ্টাৰ ওপৰত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিৰ্ভৰ কৰিব লাগে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ আপোনালোকে সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব এই এপ্ৰিল মাহত। বিশেষকৈ 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশি লোকসকলৰ বাবে কৈছে যে আপোনালোকৰ দ্বিতীয় ঘৰৰ শাসক শুক্ৰ এই মাহত সাধাৰণতে অনুকূল পৰিয়ালৰ ক্ষেত্ৰত। সেয়ে এই মাহত পাৰিবাৰিক বিষয়ত তুলনামূলকভাৱে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা অনুকূল বুলি কৈছে। সেয়ে এই মাহত পাৰিবাৰিক বিষয়ত তুলনামূলকভাৱে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। অৱশ্যে শনিৰ তৃতীয় দিশটোৱে দ্বিতীয় স্থানত অব্যাহত আছে, ফলত পাৰিবাৰিক ক্ষেত্ৰত ডাঙৰ ডাঙৰ সমস্যাবোৰ থাকিব। কিন্তু 2 এপ্ৰিলৰ পিছত মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱ নোহোৱা হৈ যাব আৰু 19 এপ্ৰিলৰ পিছত শুক্ৰৰ প্ৰভাৱ অধিক অনুকূল হৈ পৰিব। এই সকলোবোৰ কাৰকৰ বাবে এই মাহত পাৰিবাৰিক বিষয়ত তুলনামূলকভাৱে ইতিবাচক পৰিস্থিতি দেখা পোৱা যাব। বিশেষকৈ এই প্ৰচেষ্টাৰে এই মাহত টান সম্পৰ্কবোৰ বেয়া সম্পৰ্কবোৰ ভাল কৰিব পাৰিব। সকলো সমস্যা সমাধান নহ'ব পাৰে যদিও উন্নত অভিজ্ঞতাই ইতিবাচক আনন্দ কঢ়িয়াই আনিব পাৰে বুলি কৈছে এই এপ্ৰিল মাহত। পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ চতুৰ্থ ঘৰৰ অৱস্থান আপোনালোকৰ সাধাৰণতে ভাল বুলি গণ্য কৰা হৈছে এই মাহত, কিয়নো কোনো গ্ৰহৰ নেতিবাচক বা ধনাত্মক প্ৰভাৱ বেছি দিন নাথাকে। গতিকে কথাবোৰ যিদৰে আছিল সেইদৰে চলি থাকিব। কোনো বিৰূপ প্ৰভাৱ নথকালৈকে আপোনালোকৰ যি প্ৰচেষ্টা অনুযায়ী ঘৰুৱাৰ জীৱনটো উন্নত কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ কোৱা হৈছে যে এই মাহে পাৰিবাৰিক বিষয়ত গড় হিচাপতকৈ আপোনালোকৰ বহুত ভাল ফল দিবলৈ গৈ আছে। আনহাতে ঘৰুৱাৰ বিষয়ত এই মাহে সাধাৰণতে ভাল আৰু সন্তোষজনক ফলাফল আপোনালোকৰ ঘৰখনৰ বাবে, আপোনালোকৰ ফেমিলিৰ বাবে, পৰিয়ালৰ বাবে লৈ আহিব বুলি কৈছে। এই মাহত কিন্তু ধৈৰ্য মনোবল লাগিব, সহ্য গুণটো লাগিব। বিশেষকৈ আৰ্থিক দৃষ্টিকোণৰ পৰা কৈছে এই মাহত বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ লাভৰ ঘৰৰ অধিপতি শনি স্থিতিৰ বাবে অনুকূল নহয় যদিও লাভ ঘৰত বহি থকা ৰাহুৱে কোনো ধৰণে আপোনালোকৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। বুধৰ ট্ৰেনজিটেও 11 এপ্ৰিললৈকে আপোনালোকৰ বাবে নিজাববীয়াকৈ সুবিধা আনিবলৈ চেষ্টা কৰিব। 2 এপ্ৰিললৈকে মংগল গ্ৰহে আপোনালোকৰ বাবে সুফল কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত কৈছে যে অতি কম আৰু গতিকে আপোনালোকক কৈছে যে মংগল গ্ৰহৰ এই ক্ষেত্ৰত অতি অনুকূল হ'ব। ফলাফল বুলি ধৰিব নোৱাৰি। অৱশ্যে 11 দিনৰ বুধৰ প্ৰভাৱে আপোনালোকৰ ৰাহুৰ গ্ৰহৰ সময়
আপোনালোকৰ লাভৰ যি গ্ৰাফ আপোনালোকক বজাই ৰাখিবলৈ কাম কৰিব। সঞ্চয় সন্দৰ্ভত ক'ব পাৰি যে সম্পদৰ ঘৰৰ পৰা শনি তৃতীয় দৃষ্টিয়ে যথেষ্ট দিন ধৰি স্থায়ী হৈ আছে, দীৰ্ঘদিন ধৰি থকা সম্ভাৱনা আছে, গতিকে নেতিবাচকতা স্থায়ী হৈ থাকিব। কিন্তু দ্বিতীয় ঘৰৰ প্ৰভু অনুকূল অৱস্থান আৰু বৃহস্পতি গ্ৰহৰ সমৰ্থন যদি মধ্যমীয়া, এই মাহত কিন্তু ধৈৰ্য অনুকূল আপোনালোকৰ বজাই ৰাখক বুলি কৈছে। পৰিস্থিতিয়ে ধন সম্পত্তি বৃদ্ধিত সহায় কৰিব। গতিকে আমি ক'ব পাৰোঁ যে লাভৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ লাভ হ'ব, আনহাতে সঞ্চয় দৃষ্টিকোণৰ পৰা মাহটো আপোনালোকৰ গঢ় হ'ব। গতিকে এই মাহত আৰ্থিকভাৱে আপোনালোকৰ আগতকৈ বহুত বেছি উন্নত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৰিছিলোঁ, স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। এই স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকক কৈছে যে এই এপ্ৰিল মাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। মাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে সজাগ হ'ব লাগিব। সজাগ হৈ থাকিলে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহ'ব। যদি সেইবোৰ সৃষ্টি হয় বা স্বাস্থ্যৰ কিছু সমস্যাৰ সৃষ্টি হয়, তথাপিও সেইবোৰ সৰু হৈ থাকিব, কিয়নো আপুনি 11 এপ্ৰিললৈকে বুধৰ সমৰ্থন লাভ কৰিব। বিশেষকৈ উপযুক্ত খাদ্যাভ্যাস বজাই ৰাখক। স্বাস্থ্য সন্দৰ্ভত অনুশাসন পালন কৰক, আৰু অনুশাসন পালন কৰা লোকসকলে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ এই মাহত সক্ষম হ'ব। গতিকে নিজৰ স্বাস্থ্য বা হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব এই 2026 চনৰ এপ্ৰিল মাহত মেঘ ৰাশি জাতক জাতিকাসকলে। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহত কৈছে যে কেৰিয়াৰ আৰু আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ এই মাহত কঠোৰ পৰিশ্ৰম কৰিব, আকাংক্ষিত ফল পাবলৈ অলপ ধৈৰ্য ধৰিবই লাগিব। তৎক্ষণাত যিকোনো আপোনালোকৰ কামৰ বাবে খৰখেদা নকৰিব। শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব? এই মাহত আপোনালোকৰ শিক্ষাত কোনো আপোনালোকৰ সফলতা আশা বেছি কৰিব নালাগে, কিয়নো এই সময়ত গ্ৰহৰ অৱস্থান অনুকূল আমেজ নাই। উচ্চ শিক্ষা গ্ৰহণ কৰাসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অৱশ্যে শেষত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁলোকৰ পক্ষত ভাৰসাম্য ৰক্ষা কৰিব পাৰে। বিশেষকৈ আগতে যদি কিবা এটা পৰীক্ষা দি থৈ দিছিল, তাৰ ফল কিন্তু আপোনালোকৰ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে, উচিত ফল পাব। কাৰিকৰী শিক্ষা, আইন, চিকিৎসা বা সূক্ষ্ম কলা অধ্যয়ন কৰাসকলে নিজৰ লক্ষ্যত এই মাহত উপনীত হ'বলৈ বহুত বেছি প্ৰচেষ্টা চলাব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াসকলেও সফলতা নিশ্চিত কৰিবলৈ অতিৰিক্ত প্ৰশিক্ষক বিচাৰিব লাগে। এই মাহত শিক্ষাৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। ভ্ৰমণৰ আপোনালোকৰ যুগ দেখা পোৱা গৈছে। এই মাহত কিন্তু অলপ সাৱধানো হ'ব লাগিব ভ্ৰমণ কৰোঁতে। এই মাহত ভ্ৰমণ কৰিলে বিশেষ লাভ নহ'ব, কিন্তু গ্ৰহৰ যি অৱস্থান অনুকূলভাৱে একাকাৰ হোৱা নাই। চাকৰি বা ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰাসমূহ অধিকাংশ পথ বা ৰেল যোগে হ'ব পাৰে, আনহাতে বিমান যাত্ৰাও কিছু লোকৰ সম্ভৱ। আটাইতকৈ অনুকূল দিশ হ'ব ভ্ৰমণৰ ক্ষেত্ৰত পূব দিশ। যদিও এই মাহটো আপোনালোকৰ বাবে শুভ নহ'ব পাৰে, বিশেষকৈ কৈছে যে পূব দিশত গ'লে আপোনালোকে সফল হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। উচ্চ পঢ়া শুনা বা প্ৰশিক্ষণৰ বাবে দূৰ দূৰণিৰ ঠাই বা বিদেশলৈ যাত্ৰা কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ পথ নানা বাধা বিঘিনি আৰু বাধা বিঘিনিৰে ভৰপূৰ বুলি বিবেচনা কৰিব পাৰে। অলপ কষ্টকৰ হ'ব বুলি কৈছে। বিশেষকৈ এই এপ্ৰিল মাহটোত পৰিয়ালটোৱে আপোনালোকৰ অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিয়নো গ্ৰহৰ অৱস্থাত মেজাজ অতি বেয়া যেন লাগিছে। পিতৃ মাতৃৰ লগত কিছুমান গুৰুত্বৰ মতানৈক্য হোৱাৰ সম্ভাৱনা বহুত বেছি। ইয়াৰ পৰা সাধ্য অনুসৰি পৰিহাৰ কৰিব লাগে। বিপদজনক ঠাইৰ পৰা আঁতৰি থাকিব লাগে আৰু পৰিচালনাৰ বাবে সংঘাতত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক যি হ'ব পাৰে, ইয়াতো ধৈৰ্য ধৰিব লাগিব। ল'ৰা ছোৱালী আপোনালোকৰ অসুবিধাবোৰ বৃদ্ধি কৰিব পাৰে। তেওঁলোকৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। বিবাহিত লোকসকলে ইয়াৰ বাবে যথেষ্ট যত্ন আৰু মনোযোগৰ প্ৰয়োজন আছে বুলি কৈছে। এই মাহত আপোনালোকৰ সন্তানৰ কাম কাজত বিশেষকৈ পিতৃ মাতৃয়ে বহুত সমস্যাৰ সন্মুখীন হ'ব, কিয়নো এই ক্ষেত্ৰত গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয়। আপোনালোকৰ বহু ল'ৰা ছোৱালীৰ শিক্ষকৰ লগত গুৰুত্বৰ বিবাদ হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অভিভাৱকসকলে ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু কঠিন পৰিস্থিতিৰ সমাধানত সহায় কৰিব লাগে। ইয়াৰে অধিকাংশ পঢ়া শুনাটো ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। আইনৰ ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষা গ্ৰহণ কৰাসকলে এই মাহত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব। অৱশ্যে এওঁলোকে নিজৰ প্ৰচেষ্টাত অটল থাকিব। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহত আপোনালোকে কিছুমান প্ৰতিকাৰ আপোনালোকে কৰিলে অনুকূল ফলাফল লাভ কৰিব। সেই প্ৰতিকাৰকেইটাৰ বিষয়ে আপোনালোকে বিশেষকৈ জানি লোৱাটো ভাল হ'ব। বিশেষকৈ পাৰিলে নিয়মীয়াকৈ মন্দিৰলৈ গৈ বজৰং বন পাঠ বা হনুমান চালিচা পাঠ কৰিলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দুখীয়া বিশেষকৈ মানুহক আপোনালোকে পাৰিলে এই মাহত বস্ত্ৰ আৰু খাদ্য দান কৰক, অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু প্ৰতি সোমবাৰে মহাদেৱক পূজা কৰিব, ভাল হ'ব। আপোনালোকৰ সকলোৰে 2026 চনৰ এপ্ৰিল মাহটো ভালদৰে পাৰ হওক, মেঘ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰেই কামনা কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো ভালদৰে পাৰ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব, ভাল হ'ব। নিশ্চয়কৈ আপোনালোকৰ ভাল হ'ব। আপোনালোকৰ সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই আজি ৰাশিফল ভিডিঅ'টো ইমানেই। ধন্যবাদ।